আপোনাক ইমান নম্বৰত দেখি ইমান ভাল লাগিছে। হ'ব মাহত ক'ত পিছে? পাছে ভিতৰতে মাতি দিছো ৰ'ব মই। মা শুনিছেনে? আহকচোন আহক, দৈ দৈ ওলাই আহক। কিনো হ'ল তোৰ? আহকচোন আগতে আপুনি, তাৰপিছত আপোনাৰো হ'ব কিবা। আহক আহক, কৈছো ৰহ, মই বুঢ়া মানুহে, তহঁতৰ নিচিনা চেঙেৰি নহয় নহয়। দিয়ক আহক। হেৰি মাক মাতিছো ৰ'ব। পিছে তুমিহে একদম চিট পকিলে হৈ আছা আকৌ দেই। হ'ব পাই, মই চিট পকিল নহয়। আপুনি মোক বহুত লাজ দিছে পাই। মোৰ শুনটো শুন। মা তুমি কিয় কান্দিছা? নাকান্দিবাচোন, মই আহিলো নহয়। তোৰ মুখখন বহুত দিন দেখাই নাছিলো। হ'ব মা, কণ্টকত মই বাদ দি আছো এতিয়া। ঘৰৰ দুখনকৈ বিয়া হৈ গ'ল, মই নোহোৱাকৈয়ে। এতিয়া বোৱাৰী দুজনী দেখুৱা আকৌ। মা হ'বচোন, এতিয়া কণ্টাকটাবোৰ কৰিব নালাগে আৰু। মই মাজনীহঁতক মাতি দিছো ৰ'ব। ডাঙৰ মাজনী, সৰু মাজনী, ওলাই আছো বাহিৰলৈ। গৈছো ৰ'ব মা। শুন, থিয় হৈনো কিয় আছ? বহচোন, বহ ইয়াতে বহ। মোৰ শুন, বহচোন ইয়াতে। মা আপুনিনো কিমান কান্দে? ডেন্সিং কৰক আকৌ, আপোনাৰ ফুটে আহিছে। মোৰ যে কিমান ফূৰ্তি লাগিছে এখেতক কিমান দিনৰ মূৰত দেখি। পেটলা বছৰ চাগে আজি বহুত খং, খাবলৈও নাপাম মই একো আজি। পেটলা জিংগ বছ ক ৰাজক ফোন লগা। ৰ'ব জিংগ বছ। হেল্ল' পেটলা ক কি হ'ল? বছে আপোনাক কেলে মাতিছে? বেবীক লাগে হেনো। সেইজনী বেবীক বিচাৰি পোৱা নাই, বেলেগ বেবীক লাগে নে সুধ। জিংগ বছক সুধি পেলাই ফোন কৰি জনাই আছো ৰ'ব। পেটলা ৰাজে কি ক'লে? সেইজনী বেবীক বিচাৰিয়ে পোৱা নাই, বেলেগ বেবীক লাগে নে সুধিছে। বেলেগ বেবী লাগিব বুলি ক মোক, বেলেগ বেবী। কিন্তু মোৰ পেটত যে বহুত ভোক লাগিছে জিংগ বছ। খাবলৈ পাবি অ পেটলা, খাবলৈ পাবি তই। মা আমাক মাতিছিল। মাজনীহঁত এয়া কোন চিনি পাইছানে? নাই পোৱা মা। কোন এখেত? আইজনীহঁত এয়া তোমাৰ দেউতা হয়। দেউতা? মাজনী কিন্তু মা দেউতাকতো আগতে দেখা নাই। দেউতাকতো ক'ত দেখিবা তোমালোকে? আমিয়ে নেদেখো। কামৰ সূত্ৰে দেউতাৰা বাহিৰত থাকে, সেইবাবে ঘৰলৈ অকণমান কমকৈ অহা হয়। পিছে কোনজনী বা ডাঙৰ কোনজনী বা সৰু মই আকৌ ধৰিব পৰা নাই দেই চিট পখিলি। শুন, হ'বচোন মা, কিমাননো কণ্টাকথন কৰে? কোনজনী আমাৰ ডাঙৰ মাজনী, কোনজনী সৰু মাজনী দেখুৱাই দিয়ক আকৌ আপুনি। শুন, প্ৰথমজনী আমাৰ ডাঙৰ বোৱাৰী, ডাঙৰ সোণাই, আৰু সৰুজনী আমাৰ সৰু সোণাই, সৰু বোৱাৰী, আমাৰ আইজনী। মোৰ বাবে দুয়োজনী আইজনী। হয় নেকি? পিছে ডাঙৰ মা তোমাৰ নামটো? জুৰি দেউতা। আৰু সৰু মা তোমাৰ নামটো? মোৰ নামটো নন্দিনী দেউতা। বহুত ধুনীয়া নাম আছে তোমালোকৰে। পিছে তোমালোক দুজনী এতিয়া মোক কি খোৱাবা? দেউতা আপুনি যি ভাল পায় তাকে বনাই খুৱাম দিয়ক। কওকচোন আপুনি কি ভাল পায় খাই? দেউতা কওকচোন আপুনি কি ভাল পায় খাই? আমি দুজনে মিলি বনাম নহয়। হ'ব দিয়া মাহত, তোমালোকে যি বনোৱা মই তাকে খাম। মোৰ তেনেকুৱা খোৱাৰ জুতি নাই। যি দিয়া তাকে খাম আৰু দিয়া। হ'ব দিয়ক দেউতা। শুন, যাচোন যা, তই ফেচেছ দেখি সেইটো কৰগৈ যা। আমাৰ দুজনী আইজনী বৰ ধুনীয়াকৈ ৰান্ধিব জানে নহয়। তোক ৰান্ধি খুৱাব যা। মা মই আহিলো নহয়, তুমি মই অহাৰ পৰা কান্দিয়ে আছা। কণ্টাকটাবোৰ বন্ধ কৰা, তোমাৰ বাবে আকৌ বহুত কন্দা বেয়া। নাকান্দিবা। পিছে চিট পখিলি আমাৰ দুয়োটা ল'ৰা ক'ত গ'ল? অফিচলৈ গৈছে আকৌ। আহক আপুনি হাত মুখ কেইটা ধুব। ব'লা। দেউতা সৰু বাবা অফিচৰ পৰা আহিলি? দেউতা। পিছে বাবা অফিচৰ কামবোৰ কেনেকুৱা চলি আছে? ভালে চলি আছে দেউতা। ভাল কথা তেতিয়াহ'লে। আৰু এই ডাঙৰ বাবা? দাদাই আইতাৰ লগত কথা পাতি আছে। দে হওক দে। পিছে দেউতা মাৰ মূৰত এই ছাৰপ্ৰাইজৰ পোকটো কোনে সোমাইছিলনো? মই সোমাইছিলো। কিয়? হয় নেকি? সকলোকে কৈ আছে কোনোবা আহিব, কোন আহিব নকয়, কেৱল কয় স্পেচিয়েল হয়। আৰু মাৰ স্বভাৱটো তুমি জানাই, বেছিকে ফূৰ্তি লাগিলে জঁপিয়াই কি কৰে গমেই নাপায় মাই। চফাৰ পৰা পৰিবলৈ ওলাইছিল বোলে। হ'ব দেউতা এতিয়া হাঁহিব নালাগে আৰু। দেউতা আপোনাক মই বেয়া পাইছো। কিয় মা? আপোনাক সেই কেতিয়াবা পৰা মাতিছো, কিন্তু আপোনাৰ মাত খাৰো নাই। আপুনি ইয়াত সোমাই আছে। বলক, ভাত বাঢ়িছে নহয়, ভাতকেইটা খাই ল'ব। বল মা। পিছে দেউতা খালে নহ'ব নহয়, কেনেকুৱা ৰান্ধিছো বা কেনেকুৱা হৈছে ক'ব লাগিব। হ'ব বোলে মা কম। বলক। অৰ্ণৱ কি হ'ল? নামাতিবা তুমি মোক। হাৰে কিয়? নুসুধিবাও মোক। তুমি কেনেকুৱাখন কৰিছা বাৰু? দেউতাৰ লগত মই থিয় হৈ আছিলো, ইচ্ছা কৰিলে মাতিব পাৰিলা হয়। হাৰে এইবোৰ কথা বাদ দিয়াচোন, দেউতা আজিহে আহিছে। হ'ব আৰু এইবোৰ কথা ক'ব নালাগে মোক। ককাৰ অভিমান থাকে জানো? থাকিবও পাৰে। ককা এতিয়া অভিমান কৰিব নালাগে, বলা ভাতকেইটা খাই ল'বা। সকলোৱে মিলিজুলি খালে দেউতাও ভাল পাব। ব'লা তেতিয়াহ'লে। আচ্ছা শুনাছো। কোৱা। দেউতা মানুহজন ইমান মৰমীয়াল। দেউতা তেনেকুৱাই। দেউতা মা আৰু আইতা সকলো তেনেকুৱা। ব'লা এতিয়া। মা মই অকণমান নলেজ ৰ'বা। সদায় তোৰ ঘূৰা চকাটো বৰ বেছি হৈ গৈছে দেই। নহয় মা, মোৰ লগৰ ছোৱালী এজনীৰ পৰা নোটছ আনিব যাওঁ।
চা মাজনী, ফাঁকি তই মোক দিয়া নাই, ফাঁকি তই নিজকহে দিছ। মা চাবি যাতে দেউতাক এইবোৰ কথা জনাবলগীয়া নহয়, বুজিলি নহয়? হ'ব দিয়া মা, আহোঁ মই এতিয়া, বাই। শুনচোন মাজনী। কোৱা মা। জোনাকী কৰি আহিছিল আজি ঘৰলৈ তোৰ বিয়াৰ প্ৰস্তাৱ লৈ। কিন্তু মা নহয় মাজনী, ল'ৰাজনো ভাল হয়। যদি তোৰ লগত মিলে বা তোৰ পচন্দ হয়, তাৰ পচন্দ হয়, তেতিয়াহ'লে বিয়াখন পাতি দিম আৰু। মাক বাৰু মই এতিয়া কেনেকৈ কওঁ প্ৰাঞ্জলৰ কথা? মাজনী। অঁ মা কোৱা। তোৰ কোনোবা আছে নেকি পচন্দ কৰি থোৱা? আৰু আছে যদিও ক, মই তোক মানা নকৰোঁ নহয়। যদি ঘৰখন ভাল হয়, ল'ৰাটো ভাল হয়, তেতিয়াহ'লে নিশ্চিন্ত থাক, মই তালৈ বিয়া দিম তোক। মা মোৰ মানে আছে তোৰ কোনোবা? অঁ মা। কি নাম ল'ৰাটোৰ? প্ৰাঞ্জল চলিহা মা। অঁ বৰ ধুনীয়া নাম দেই। নামটো নিচিনা যদি মানুহটো ভাল হয় তেতিয়াহ'লেতো ভালেই। শুন তেতিয়াহ'লে লৈ আহিবিচোন আমাৰ তালৈ এদিন। হ'ব দিয়া মা, তাক ক'ম বাৰু। যাগৈ যা এতিয়া, বাই মা। যাগৈ। সঁচাকৈ সিদিনাখন ছোৱালীজনী সৰু হৈ আছিল, আজি ডাঙৰেই হ'ল। যিজনী ছোৱালী দেউতাকৰ মোৰ আঙুলি ধৰি ধৰি খোজ কাঢ়িবলৈ শিকিছিল, আজি সেইজনী ছোৱালী ডাঙৰেই হৈ গ'ল। ইমান সময় হৈ গ'ল, প্ৰাঞ্জলৰ এতিয়ালৈকে দেখা দেখিয়ে নাই। কিনো কৰি আছে জানো এইটোৱে? চুইট হাৰ্ট। ইমান সময় লাগেনে তোমাৰ? চৰি, আজি অকণমান দেৰি হৈ গ'ল আৰু। কিন্তু কিয়? অকণমান কাম আছিল। পিছে শুনাচোন, কোৱা কি হ'ল? ঘৰত মোৰ বিয়া কথা ওলাইছে। কি? হ'ব ৰ'বাচোন, তুমি ইমান চিন্তা কৰিব নালাগে নহয়। তুমি ইমান ভাল পোৱা নে মোক? তোক ভাল পাবলৈ মোৰ কি খৰচ পৰিছে? পইচা কাৰণেহে কৰিছো মোৰ। প্ৰাঞ্জল, ইমান চিন্তা কৰিব নালাগে, মই তোমাৰ আৰু মোৰ কথা কৈ দিলোঁ। ক'ত? ঘৰত মোৰ মাৰ আগত কৈ দিলোঁ সকলোবোৰ খোলাখুলি কৈ। কিন্তু তোমালোকৰ মাজনী আমাক একচেপ্ট কৰিব? তুমি প্ৰস্তাৱটোকতো গুচাই দিয়া। মানে? তুমি ইমান অজলা নে? মায়ে আমাক একচেপ্ট কৰিলে। কিন্তু একো কিন্তু নাই। তোমাক এদিন মায়ে আমাক ঘৰলৈ মাতিছে। এইজনীয়ে মোৰ সকলো প্লেন ফ্লপ কৰিব যেন পাইছো। কিবা কৈছা? নাই কোৱা। পিছে তুমিহে কেতিয়া কোৱা আমাৰ বিয়া কথা তোমাৰ ঘৰত? কম দিয়া মোৰ ঘৰত, তুমি চিন্তা কৰিব নালাগে দেচোন। তোমাৰতো এতিয়া পঢ়া কমপ্লিট হ'ল ন, কম 2 এদিনতে। তোমাৰ কথাবোৰ যে ইমান লাগি ধৰিছে কিয়? নাই মোৰ গাঁৱত নাজানিছে। হেল্ল' এভৰিৱান, আপোনালোকে বাৰু আমাৰ ভিডিঅ' চাই কেনে পায়? যদিহে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে নহ'ব আকৌ, বেল আইকনটো অল কৰি দিব, তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ তালৈ যাব। ধন্যবাদ, সকলোৱে ভালে থাকক।